নমস্কাৰ জ্ঞানদীপ লাইভ চেন ৱৰ্ল্ড চেনেলত আপোনালোকৰ স্বাগতম। আজি আপোনালোকক আমি আমাৰ নাচাৰিলে দাদা এজন আহিছিলে আৰু এওঁ মণিপুৰ ইম্ফলৰ পৰা আহিছে আৰু তেওঁ গাড়ী এখন লৈ আহিছিলে আৰু তেওঁ G9 কলপুলি লাগে সেইকাৰণে তেওঁ আমাক যোগাযোগ কৰি আছিলে কেইদিনমান আগৰ পৰা যে তেওঁ আমাৰ নাচাৰিলে আহিব আহি নাচাৰিৰ পৰা লৈ যাব বুলি আৰু ভিডিঅ'টো তেওঁ আৰ্মিত চাকৰি কৰে সেইকাৰণে তেওঁ ভিডিঅ' অলপ লাজ কৰি আছে ওলাবলৈ আৰু তেওঁ ছুটি লৈ আহিছিলে অফিচৰ পৰা সেইকাৰণে অলপ তেওঁ লাজ কৰি আছিলে আৰু আমাক কৈছিল যে ভিডিঅ'ত তেনেকৈ অলপ লাজ লাগে আৰু সেইকাৰণে আমি তেওঁক আঁতৰ পৰাই দেখাইছোঁ আৰু ভালদৰে তেওঁক ইন্ট্ৰডাকশ্যনটো দিয়া নাই আৰু এইদৰে আমি আমাৰ নাচাৰিত G9 কলপুলিবিলাক তেওঁক পেকেটিং কৰি দিছোঁ আৰু তেওঁ গাড়ীৰ ভিতৰত থাৰ্মকলৰ কাৰ্টুনত লৈ যাব আৰু তেওঁ বহুত দিনৰ পৰা আমাক যোগাযোগ কৰিছিল আমাৰ চেনেলত তেওঁ চাই ফোন কৰিছিলে আৰু এইদৰে তেওঁ আহি আমাৰ নাচাৰিব এতিয়া বৰ্তমান তেওঁ এতিয়া G9 কলপুলি আমি দি আছোঁ পেকেটিং কৰি থকা হৈছে আৰু G9 কলপুলি বৰ্তমান আমি দি আছোঁ অসমত আৰু যিসকলক লাগে যোগাযোগ কৰিব আৰু ডিছক্ৰিপশ্যনত আমাৰ নম্বৰ আছে ভিডিঅ'টোত আমি আমাৰ নম্বৰ দি দিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু কিদৰে আমি G9 কলপুলিবিলাক পেকেটিং কৰিছোঁ আৰু খুব ধুনীয়া কথা আৰু টিচু কালচাৰ পুলি সদায় মনত ৰাখিব পুলিবিলাক সদায় লেবত দিব আহে সেইকাৰণে 1 ইঞ্চি 2 ইঞ্চি আৰু 3 ইঞ্চি এনেকুৱা চাইজৰ পুলি আহে আৰু সেই পুলিখিনিক আমি যতন কৰি সাৰ দি বিভিন্ন ধৰণৰ সাৰ দি আমি ডাঙৰ কৰোঁ নাৰ্চাৰী কৰোঁ আৰু বৰ্ডিং কৰোঁ সেইদৰে কৰি ডাঙৰ কৰাৰ পাছত আমি ৰাইজক আগুৱাই দিওঁ যেতিয়া 10 ইঞ্চি ওপৰত হৈ যায় 1 ফুট 10 ইঞ্চি 14 ইঞ্চি 15 ইঞ্চি বা 1.5 ফুটো হৈ যায় 2 ফুটো হয়গৈ সেনেকুৱা হৈ গ'লে আমি ৰাইজক আগবঢ়াই দিওঁ কিছুমানে 10 ইঞ্চিও লৈ যায় কিছুমানে 1 ফুটিও নিয়ে 12 ইঞ্চি 14 ইঞ্চি মানে 10 ইঞ্চি ওপৰতে হ'ব লাগে পুলিবিলাক আৰু আমাৰ প্ৰায় পুলিবিলাক 10 ইঞ্চি ওপৰতে আছে আৰু যিসকলক লাগে যোগাযোগ কৰিব আৰু আহি আপোনালোকে আমাৰ নাচাৰিৰ পৰা নিজে চাই আপোনালোকে লৈ যাব পাৰিব এইদৰে আৰু যদি আমি পঠিয়াব লাগে আমি বাছৰ মাধ্যমতো পঠিয়াই আছোঁ বাছৰ মাধ্যমতো প্ৰতিখন ডিষ্ট্ৰিক্টতে দি আছোঁ থাৰ্মকলৰ কাৰ্টুনৰ বা এনেকুৱা ধৰণৰ পেপাৰ দি পেকেটিং কৰি পেলাই আৰু যিসকলক লাগে যোগাযোগ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক আৰু আহিব আপোনালোকে আহি আমাৰ নাচাৰিৰ পৰা চাই লৈ যাব পাৰিব আৰু G9 কলপুলি কিদৰে লগাব লাগে ইয়াৰ ভিডিঅ' আমি আমাৰ চেনেলত দিছোঁ কিদৰে পুলিবিলাক ৰোপণ কৰা হয় সাৰ কেনেকৈ দিয়া হয় আৰু আপোনালোকে সেইদৰে ৰোপণ কৰিব আৰু আমি সেই গাইডখিনিও দি দিম আৰু যদি আপোনালোকে কলৰ প্ৰডাকশ্যন ডাঙৰকৈ কৰাৰ পাছতো যদি বেচা অসুবিধা পায় সেইখিনিৰ কাৰণে আমি যিখিনি ছাপ্লাই আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰাই দিম বাগান হিচাপে লয় আৰু লগতে আপোনাৰ বাগান হিচাপেও তেওঁলোকে গাড়ী লৈ আহি লৈ যায় লগতে আপোনালোকে নিজেও নি দিব পাৰিব কিছুমান বজাৰ আছে মাৰ্কেট আছে আৰু ছাপ্লায়াৰ কিছুমান কল কিনা মানুহ আছে তেওঁলোকে লয় আৰু সেইসকলৰ নম্বৰো আমি আপোনালোকক দি দিম আপোনালোকে যাতে বিক্ৰী কৰাটো যাতে অসুবিধা নহয় আৰু যদি কিবা কাৰণে অসুবিধা পায় আমাৰ লগত যোগাযোগ কৰিলেও হ'ব আৰু এইদৰে আপোনালোকে আৰু সাৰৰ গাইডবিলাক দিম কি সাৰ দিব লাগে মাইক্ৰ'নিউট্ৰিশ্যন আপোনালোকে আমাৰ তাতে পাব যিবিলাক G9 কলত বাহিৰত ইউজ হয় সেই মাইক্ৰ'নিউট্ৰিশ্যনো আমি এতিয়া বৰ্তমান আনি দি আছোঁ কলপুলিৰ লগতে সাৰ মেডিচিন ভিটামিন সকলোখিনি আমি যোগান ধৰিছোঁ পুলিৰ লগতে এইখিনি বস্তু দিয়া হৈছে আৰু যিসকলক লাগে যোগাযোগ কৰিব আৰু আহি আমাৰ নাচাৰিৰ পৰা চাই লৈ যাব পাৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক আৰু কিদৰে আমি কলবিলাক পেকেটিং কৰিছোঁ আৰু ধুনীয়া গ্ৰথত আহিছে নতুন নতুন পাত ওলাই আছে পুলিবিলাকৰ দেখিবলৈ খুবেই ধুনীয়া G9 কলপুলিবিলাক যিটো লেবৰেটৰী টিচু কালচাৰৰ হয় G9 কলপুলি আপোনালোকে গম পায় যে এইটো 20 আশী 18 আশী হয় আৰু 6 ফুটলৈকে থোকা হয়গৈ আৰু ভালেমান থোকা হয় আৰু আপোনালোকে যতন ল'ব লাগিব যতন ল'লে খুব ভাল হয় আৰু লগতে আপোনাৰ কল থোকা ওলোৱা টাইমতো আপোনালোকে যেতিয়া সম্পূৰ্ণ হয়গৈ তেতিয়া আপোনালোকে অলপ ঢোকাও দিব পাৰিব কোনো সমস্যা নাই আৰু খালি এটা কথা পুলি যেতিয়ালৈকে সম্পূৰ্ণ ডিলটো ওলাই থোকাটো মেলি নিদিয়ে সম্পূৰ্ণ নহয় তেতিয়ালৈকে কলৰ গুৰিত আপোনালোকে এটাও পুলি নাৰাখিব যদি পুলি আপোনালোকে ৰাখে তেতিয়া আপোনালোকে গছজোপা সেই নিউট্ৰিশ্যনটো বহুতখিনি সেই পুলিটোৱে টানি থাকে তো সেইকাৰণে সমস্যা হয় আৰু এটা কাম আপোনালোকে কৰিব পাৰে কলপুলি গছত যেতিয়া খুব ৰ'দ হয় খুব বৰষুণ হয় খুব ৰ'দ হয় বৰষুণ হ'ল আজি ৰ'দ কাইলৈ বৰষুণ আজি ৰ'দ কাইলৈ বৰষুণ তেনেকুৱাত গুৰিবিলাক গেলা চান্স থাকে গেলি যোৱা তেনেকুৱাত আপোনালোকে খেৰ বা বিভিন্ন পচা জাবৰি জোঁথৰ সেনেকুৱাখিনি আপোনালোকে গুৰিত দি থ'ব পাৰে তেতিয়া আপোনালোকে টাপটোৰ পৰা বাচি যায় ঠাণ্ডাই হৈ থাকিব আৰু টাপটোৰ পৰা বাচি যাব আৰু সেনেকুৱাকৈ আপোনালোকে গুৰিত খেৰো দিব পাৰে বা আপোনালোকে পচা জাবৰিও দিব পাৰিব কিছুদিনৰ কাৰণে আপোনালোকে দিব পাৰে যেতিয়া আপোনাৰ এই বৰষুণ এই গৰম তেনেকুৱা এটা বতৰ হৈ থাকে আজি বৰষুণ কাইলৈ ৰ'দ এইদৰে এনেকুৱা এটা বতৰ হৈ থাকিলে আপোনালোকে গুৰিত দিব পাৰিব কলপুলিবিলাক যিসকলে ৰুইছে সেইসকলক কওঁ আমি আৰু লগতে
সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক যিসকলে পুলিখিনি ৰুইছে কলৰ তেওঁলোকক জনাইছোঁ যে খেৰটো আপোনালোকে তেনেকৈ দিব আৰু লগতে আপোনাৰ বৰষুণ হ'লে ৰ'দ হ'লে সেই খেৰখিনি দি থ'লে গৰম আৰু গেলি যোৱা সমস্যাটো কলবিলাকত দেখা নাপায় ধন্যবাদ